নমস্কাৰ আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ মই মোৰ অন্য এটা কবিতা লৈ আহিছোঁ। কবিতাটোৰ শীৰ্ষক হ'ল মনৰ বতৰা। বহুদিন নহয় বহু বছৰ হ'ল তোমাৰ খবৰ নোপোৱা। আজি অপ্ৰত্যাশিতভাৱে তোমাৰ খবৰ পালোঁ। আজি অপ্ৰত্যাশিতভাৱে তোমাৰ খবৰ পালোঁ। জানা, তোমাৰ মাতটো শুনি বৰ ভাল লাগি গৈছিল। জানা, তোমাৰ মাতটো শুনি বৰ ভাল লাগি গৈছিল। ক'ব নোৱাৰাকৈ মই আৱেগিক হৈ পৰিছিলোঁ। কিমান বছৰ, কিমান দিনৰ মূৰত তোমাৰ মাতটো শুনিছিলোঁ। যেন হাততে শৈশৱক ঘূৰাই পালোঁ। এৰি অহা সুমধুৰ দিনৰ সংগী, শৈশৱৰ লগৰী তুমি। তোমাৰ কুশল মংগলৰ বতৰা পাই মোৰ হৃদয়খন হাত পৰি গৈছিল। বহুদিন হ'ল জানা তোমাক নেদেখা। কিয় জানো মনৰ কোনোবা কোণত তুমি স্মৃতিৰ এখিলা পাত হৈ মোৰ হৃদয় শুৱাই আছিলা। কেনেকৈ ক'ম সেই সুমধুৰ দিনবোৰৰ কথা। মোৰ বাবে আজিও প্ৰাণৰ মোৰ শৈশৱকাল। তোমাক এখন্তেক দেখা পোৱাৰ বাসনাই মোৰ হৃদয়ত অহৰহ যেন মিঠা শিহৰণ জগাই আছিল। মোৰ মৰমৰ সখীজনী তোমালৈ বুলি একাজলি মৰম যাচিলোঁ। শীঘ্ৰেই লগ পোৱাৰ কামনাৰে এদিন লগ হ'ম দিয়া। মনৰ হেঁপাহ পলুৱাই কথা পাতিম। আহিবাচোন, তোমালৈ ৰৈ থাকিম। একেলগে দুয়ো সুখ দুখৰ কথা পাতিম। কিমান যে ক'ব লগা আছে, কিমান যে শুনিব লগা আছে। তোমাক লগ পালে সময়বোৰ স্থবিৰ হৈ যোৱা যেন লাগিব, নহয়নে? আকৌ যেন শৈশৱলৈ উভতি যাম। আহিবা, এদিন হেঁপাহ পলুৱাই কথা পাতিম। নমস্কাৰ।